নগাঁও বটদ্ৰৱা সমষ্টিৰ আজি তাৰিখলৈকে ৰাজনৈতিক বতাহ কোনফালে আছে? শাসকীয় পক্ষত আছে নে বিৰোধী পক্ষত আছে? শাসকীয় পক্ষতো নাই, কাৰণ মানুহবিলাকে এতিয়া কয় যে 10,000 টকা দিছে, অমুক অমুক আঁচনি দিছে। এতিয়া ৰাইজেও আলোচনা কৰা আৰম্ভ কৰিছে আৰু যে আমাৰতো টেক্সৰ পইচাহে আমাক দিছে, তেওঁলোকে নিজৰ ঘৰৰ পৰা কাকো দিয়া নাই। যাৰ ঘৰত এটাও চাকৰি নাই তাৰ ঘৰত বহুতে চাকৰি পোৱা নাই, সেইটো লৈ সন্তুষ্ট নহয় যে এঘৰত কোনোবা ঘৰতে মেৰিটৰ নামত 3টা 4টাই চাকৰি পাইছে। পাব লাগে, কিছুমান চাকৰি মেৰিটত দিব লাগে, এইটো আদৰণি জনাব লাগিব। কিন্তু কিছুমান চাকৰি আছে মেৰিটত নিদিলেও হয়। যাৰ ঘৰত এটাও চাকৰি নাই, মাটি ঘৰো নাই, ভাড়া ঘৰত থাকি থাকি বাপ মাকে জনমতে পঢ়াই শুনাই কৰিলে, মেৰিট টিউশ্যনো দিব নোৱাৰিলে, তেনেকুৱা কিছুমান মানুহক যাৰ ঘৰত এটাও চাকৰি নাই, আচলতে উপান্ত খেতি মাটিও নাই, এনেকুৱা 2-এটা চাকৰি দিয়া কিবা এখন আইন বনালে বেয়া নহয়। আৰু নগাঁও বটদ্ৰৱা সমষ্টি ডিলিমিটেশ্যনত বটদ্ৰৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ডিলিমিটেশ্যনত আটাইতকৈ নগাঁও ডিপ্ৰাইভ হৈছে। এটা সমষ্টি এখন জিলাৰ পৰা নাইকিয়া হোৱা মানে কেইবাশ কোটি টকাৰ পৰা বঞ্চিত হয়। তাতে বৰদোৱা সমষ্টিটোৰ বিলুপ্তিকৰণটোৱে বৰদোৱা শব্দটোৰ লগত আমাৰ গুৰুজনাৰ নামটো জড়িত হৈ আছে। গতিকে আমাৰ গুৰুজনাৰ সেইখিনি সময়ত উগ্ৰ শাক্তবাদসকলে সেইখনক আমাৰ গুৰুজনাকেই মাৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে। কিন্তু ৰজা নৰনাৰায়ণে পৰীক্ষা কৰিলে যে হাতীত ভুৰুকা ভৰাই জীয়াই আনিব সেয়ে শ্ৰেষ্ঠ পণ্ডিত। ভাগৱতখন গুণমালা কৰি সৰুকৈ লিখি সেইটোকে হাতীত ভুৰুকাই নিয়া ভৰাই নিয়া বুলি ক'লে বাকী পণ্ডিতসকলে নোৱাৰিলে। হাতী আমি ভুৰুকাত কেনেকৈ ভৰাম? এক শ্ৰেষ্ঠ পণ্ডিত হ'ল। আৰু সেই নামঘৰ সংস্কৃতিটো য'ত ভাওনা, সেই নামঘৰ সংস্কৃতিৰ লগত কোন জড়িত আছিল তেতিয়া? নগাৰ নৰোত্তম, গাৰোৰ গোবিন্দ, পৰমানন্দ দলে, পুৰুষোত্তম দাস, মুছলমানৰ চানখাই, সকলো জনগোষ্ঠী। সেই সংস্কৃতি ধৰ্ম বৈষ্ণৱ ধৰ্ম, বৈষ্ণৱ ধৰ্ম সনাতন ধৰ্ম মানে কি? আত্মা পৰমাত্মা, অৰ্থাৎ মানৱ ধৰ্ম মানৱ জাতি। মৰাৰ পিছত আমি কলৈ যাম? মৰাৰ পিছত মই ক'ত জন্ম? মই দুখীয়া ঘৰত হ'ম নে ধনী ঘৰত হ'ম? মই হিন্দু হ'ম নে খ্ৰীষ্টান হ'ম নে মুছলমান হ'ম নে ইহুদী হ'ম নে কি হ'ম? গতিকে সেই যিটো আত্মা আৰু চকুৰে যিমান দেখা যায় সেইবিলাকতেই মানুহৰ পাপ নিহিত হৈ থাকে, সেইবোৰ অস্থায়ী। আৰু যিটো চকুৰে নেদেখা আত্মা, যাৰ কাৰণে মই কথা কৈ আছোঁ, আপোনালোকে মোক কেমেৰা কৰি আছে, শব্দ আপোনালোকে শুনি আছে, শব্দ চকুৰে নেদেখে, শব্দ শক্তি চকুৰে নেদেখে, এইবিলাক তাত সেই আত্মাতে সংস্কাৰ থাকে। দয়া, কৰোণা, মমতা, নিস্বাৰ্থ প্ৰেম, সেৱা, এই সকলোবিলাক আত্মাত থাকে। গতিকে সেইটো তাত শিকাইছিল। গতিকে ভাওনা সংস্কৃতিৰ যোগেদি, নামৰ যোগেদি তেওঁ যি সংস্কৃতি এটা গঢ়ি তোলে, সেইটোৱে অসমীয়া সংস্কৃতি। পিছত আহোম ৰাজ্যলৈ গ'ল, মটক ৰাজ্যলৈ গ'ল, সকলো ৰাজ্যলৈ গ'ল, আৰু সেই আমি একত্ৰিত অসমীয়া সমাজ, বৃহত্তৰ অসমীয়া সমাজ। সেইকাৰণে বৰদোৱা নামটো এইটো আমি যিমানখিনি প্ৰতিবাদ